নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ আৰম্ভ কৰিছোঁ আমাৰ এই বিশেষ অনুষ্ঠান গৰিয়াৰ নিনাদ মই এঞ্জেলা চাংমাই মই উপস্থিত আছোঁ বৰ্তমান জাজৰিৰ অধিৱেশনস্থলীত সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ এবাৰ্ষিক অধিৱেশন আৰম্ভ হৈছে জাজৰিত আজি এই অনুষ্ঠানটিৰ জৰিয়তে আপোনালোকলৈ কিছু কথা আগবঢ়াব বিচাৰিছোঁ গৰিয়াৰ বিষয়ে গতিকে সদৌ অসম গৰিয়া জাতীয় পৰিষদে দীৰ্ঘদিন ধৰি সহ্য কৰিব লগা প্ৰত্যাহ্বানসমূহৰ বিষয়ে আজি আপোনালোকক কিছু কথা জনাব বিচাৰিছোঁ আহক আমি অনুষ্ঠানটি আৰম্ভ কৰোঁ এটি বৰগীতেৰে পাইব হৰি শৰণ তোৰে এ দুখ সাগৰে উদ্ধাৰ মোৰে গৰিয়া এটা পুৰণি জনগোষ্ঠী কিন্তু এই জনগোষ্ঠীটোৰ সমস্যাৰ বিষয়ে উল্লেখ কৰি আপুনি শেষ কৰিব নোৱাৰিব যিটো সমস্যা আজি প্ৰায় এটা বিপৰ্যস্ত অৱস্থা তাৰে মাজত আকৌ এটা নতুনকৈ সমস্যা আহি সোমাইছেহি আমাৰ গাঁওবিলাকত গৰিয়া গাঁওখন এই সকল গৰিয়া সদায় পূৰ্ববংগীয় মুছলমানৰ সৈতে একাকাৰ কৰি পেলাই প্ৰত্যেকটো মুহূৰ্ততে আচলতে সংঘাতৰ মুখলৈ ঠেলি দিয়া হয় গতিকে এই ক্ষেত্ৰত তেখেতলোকে অসন্তুষ্টি প্ৰকাশ কৰিছে এই অনুষ্ঠানটিৰ জৰিয়তে আমি কিছু কথা আপোনালোকক দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ এয়া আছিল সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ বাৰ্ষিক অধিৱেশন জাজৰিত এই বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে সকলোৰে সহযোগিতাত ইমান সময় অনুষ্ঠানটি চাই থকাৰ বাবে আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানটিৰ পৰা মই এঞ্জেলা চাংমাই বিদায় লৈছোঁ ভালে থাকক সকলো নমস্কাৰ